বিগত 18টা বছৰে ডিব্ৰুগড় বিধানসভাৰ সমষ্টিত বিধায়ক হিচাপে নিজৰ দায়িত্ব পালন কৰা ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকনৰ গুৰুত্বহীনতা ডিব্ৰুগড় জলসম্পদ বিভাগৰ কৰ্মনিৰৱতাৰ ফলত ডিব্ৰুগড়বাসীয়ে প্ৰতিদিনাখনে মহাবাহু ব্ৰহ্মপুত্ৰক খহনীয়াত হেৰুৱাইছে নিজৰ সপোনৰ ঘৰখন নিজৰ সপোনৰ সম্পদসমূহ। মই বৰ্তমান এই স্থানত উপস্থিত হৈ আজি গোটেই পৰিৱেশটো দাঙি ধৰিবলৈ ওলাইছোঁ, ৰাইজৰ লগত মত বিনিময় কৰিম কিয় আচলতে ডিব্ৰুগড়ৰ ব্যাগুম জলসম্পদ বিভাগটোৱে ডিব্ৰুগড়ৰ এই খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে, কিয় বাৰিষা কালত তেওঁলোকে কৰ্ম সম্পন্ন কৰে, চৰকাৰৰ যিবিলাক আঁচনি ধন কিয় কাগজ পত্ৰই সীমাবদ্ধতা হৈ থাকে কাৰ্যৰ ক্ষেত্ৰত সেইবিলাক মানুহৰ চকুত নপৰে, প্ৰতিটো দিশ আজি উপস্থাপন কৰিম পোনপটীয়াভাৱে এই প্ৰতিবেদনৰ জৰিয়তে। এয়া হৈছে ডিব্ৰুগড় চহৰৰ নিচেই কাষতে লাগি থকা মহ পোৱালি মৰা অৰ্থাৎ বগীবিল আইথান আদি অঞ্চল, যি অঞ্চল ডিব্ৰুগড় চহৰৰ গৌৰৱ, যি অঞ্চল ডিব্ৰুগড়ৰ স্বাভিমান। কাৰণ এই অঞ্চলৰ পৰাই ডিব্ৰুগড় চহৰৰ পাচলি চাহিদা সম্পূৰ্ণৰূপে পূৰণ কৰা হয়। এই অঞ্চলৰ পৰাই চহা খেতিয়কসকলে ডিব্ৰুগড় বজাৰখন দখল কৰে, কিন্তু আজি সপোনৰ ঘৰখন, সপোনৰ ভেটিবোৰ, সেই সপোনৰ খেতি কৰা স্থানসমূহ সম্পূৰ্ণৰূপে মহাবাহু ব্ৰহ্মপুত্ৰ খহনীয়াত বিলীন হৈ গৈছে। এই ক্ষেত্ৰত বিগত 18টাকৈ কাৰ্যকালে ডিব্ৰুগড়ৰ বিধানসভাৰ সমষ্টিত নিজৰ আসনখন অলংকৃত কৰা ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকনক কৈছোঁ, আপোনাৰ সমষ্টিৰ অন্তৰ্গত এই স্থান, যিটো স্থানত প্ৰতিটো বৰ্ষতে ৰাজনীতি চলে ডিব্ৰুগড়ৰ খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত, যিটো স্থানত প্ৰতিটো বৰ্ষতে আশ্বাসে প্ৰদান কৰা হয়, কিন্তু কিয় ৰাইজৰ এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকনেই হওক বা জলসম্পদ বিভাগেই হওক বিশেষভাৱে পদক্ষেপ বহন কৰা নাই, কিয় তেওঁলোকে ব্যৰ্থতা হৈছে, ৰাইজৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। এই ভুক্তভোগী যিখিনি মানুহ, এই মানুহখিনিয়ে ক'ব তেওঁলোকৰ সপোনৰ ঘৰখন, সপোনৰ সম্পদসমূহ, সপোনৰ খেতি কৰা মাটিখিনি কিদৰে সম্পূৰ্ণৰূপে বিলীন হৈ গ'ল, তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। 18টাকৈ বছৰ, কম বছৰ নহয়, যিকেইটা বছৰত ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকনে জ্যেষ্ঠ এজন বিধায়ক হিচাপে ডিব্ৰুগড় কাৰ্যনিৰ্বাহ অৰ্থাৎ দায়িত্ব পালন কৰি আহিছে। 18টা বছৰে তেওঁ কিন্তু ডিব্ৰুগড়ৰ সমস্যা সমাধান কৰিব নোৱাৰিলে। এদিন যদি মাইজানত, এদিন নগাখুলিত, এদিন যদি আইথানত, এদিন মহপুৱালি মূৰত, প্ৰতিদিনাখনে খহনীয়াত সৰ্বস্ত হৈছে আপোনালোক। আজি কি ক'ব বিচাৰিব স্থানৰ পৰা? হয়, নমস্কাৰ। প্ৰথমতে মই আপোনালোকৰ এনকে টিভিক ধন্যবাদ জনাইছোঁ পুৱাৰ ভাগতে আহি আপোনালোকে আমাৰ এই দুৰ্দশাগ্ৰস্ত ৰাইজৰ বাতৰি সংগ্ৰহ কৰিবলৈ অহাৰ বাবে, আৰু আপোনালোকে আগতেও ইয়াৰ বিষয়ে বাতৰি পৰিৱেশন কৰিছে, আৰু আজি পুনৰবাৰ আহি আপোনালোকে এই ঠাইত উপস্থিত হৈছে। আমি বিধায়ক মহোদয়ক অনুৰোধে জনাব পাৰিম, যিহেতু তেখেতক আমি জনোৱাৰ লগে লগে প্ৰায়ে ইয়াত অঞ্চলত আমাৰ আহি উপস্থিত হয়হি সমস্যা সন্দৰ্ভত, কিন্তু তেখেতে যিমানখিনি চেষ্টা কৰিছে, কিন্তু এই সমস্যাটো এটা জ্বলন্ত সমস্যা, যিটো আমাৰ মনেৰে কওঁ যে এইটো তেখেতৰ সীমাৰ বাহিৰত। এইটো চৰকাৰে এটা সিদ্ধান্ত নল'লে কিন্তু এই সমস্যা সমাধান কেতিয়াও নহ'ব, আৰু তেখেতৰ সীমাৰ ভিতৰত আমি জনামতে যথেষ্ট চেষ্টা কৰিছে বুলিয়ে জানিছোঁ, যিহেতু প্ৰত্যেকটো ক্ষেত্ৰতে আমি তেখেতক জনাওঁ, আৰু তাৰ বাবে আমাৰ বেলেগ গত্যান্তৰ নাই তেখেতক জনোৱাৰ বাহিৰে। চৰকাৰৰ প্ৰতিনিধি হিচাপে তেখেতে একমাত্ৰ আমাৰ চৰকাৰী সফল হৈছেনে খহনীয়া ৰোধ কৰাৰ? সফল কিন্তু হোৱা নাই এতিয়ালৈকে, যিমান চেষ্টা কৰি আছে কিন্তু সফল অকণমানো হোৱা নাই। এই সমস্যা এটা সমাধান কৰাৰ ক্ষেত্ৰত সবল পদক্ষেপ জনপ্ৰতিনিধিজনে ল'ব লাগে, তেওঁৰ ওপৰতে দায়িত্ব ন্যস্ত হৈ থাকে। আমি বহিদেশসমূহলৈ যদি চাওঁ, নদীৰ কাষত সভ্যতা সংস্কৃতি গঢ় লৈ উঠে। আমাৰ অসমৰ বিশেষকৈ নদীৰ কাষত সভ্যতা সংস্কৃতি নহয়, ধ্বংসৰ পৰিৱেশ সৃষ্টি হয়। এই ক্ষেত্ৰত 18টা বছৰে কাৰ্যকাল কৰা এজন বিধায়কে গৱেষকৰ কথা কয়, কেতিয়াবা বাহিৰৰ পৰা বৈজ্ঞানিকসকলক আনি তাৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কথা কয়, কিন্তু 18টা বছৰ কম বছৰ নহয়। জলসম্পদ বিভাগো ইয়াৰ বাবে দায়ী, জিলা প্ৰশাসনো দায়ী। প্ৰথমতে কিন্তু জনপ্ৰতিনিধিজনৰ নাম আহি পৰে। আপোনালোকে কি বিচাৰে আগন্তুক সময়ছোৱাত? আমি যদিও তেখেতৰ শাসকীয় দলৰ এজন বিধায়ক, আৰু কেন্দ্ৰত আৰু ৰাজ্যত তেখেতৰ শাসক বা আমাৰ বিজেপি চৰকাৰৰ দল ইয়াত চৰকাৰ হৈ আছে, সেই চৰকাৰক তেখেতে নিজৰ সমস্যাৰ ওপৰত দাবী জনোৱাটো মই বিচাৰিছোঁ। আমি সাধাৰণতে যিটো অনুনয় বিনয় কৰোঁ, এই অনুনয় বিনয়ত একো কাম নহ'ব, আৰু তেখেতৰ লগত আমি আছোঁ। তেখেতে আমাৰ ৰাইজৰ হৈ তেখেতে মই ভাবোঁ যে এটা দাবী কৰিব লাগিব, প্ৰয়োজন সাপেক্ষে তেখেতে বিদ্ৰোহ কৰিব লাগিব যে সমস্যা সমাধান, যিহেতু সমষ্টিটোৱে যদি নাথাকে বা ডিব্ৰুগড় চহৰখনেই যদি নাথাকে, তেতিয়াহ'লে আমাৰ ৰাইজৰ কি এটা ভয়ানক পৰিস্থিতিলৈ গৈ আছে। জিঅ' বেগ দিয়ে, পাকুপাইন দিয়ে, এইবোৰ আজি কিমান বছৰৰ পৰা দিয়ে আছে, কিন্তু কামত একো অহা নাই। আৰু সিহঁতৰ এই চকুৰ আগতে এই পলস খান্দি নিয়ে। ইয়াত আগত আছিলে হেৰি এটা আছিলে, লিক এটা আছিলে, সেইফালেদি পানীটো সোমাই আহিবলৈ ধৰিলে প্ৰথমতে। পলস খনাৰ পাছতে হৈছেতো? অঁ, সেইটো পলস খনাৰ কাৰণেই হৈছে। কিমানখন গাঁও ইয়াত ডিব্ৰুগড় চহৰৰ দাঁতিকাষৰীয়া অঞ্চল, কিমানখন গাঁও আপুনি যদি অনুমান কৰি কয়, কিমানখন গাঁও এতিয়া ৰাইজ ভুক্তভোগী? ইয়াৰ পৰাতো মোহনাঘাটৰ পৰা একেবাৰে বগীবিললৈকে 10-15খন গাঁও হ'বনে?
বেছি হ'ব বেছি হ'ব। কিমান মাটি আপোনালোকে হেৰুৱাইছে আজিলৈকে খহনীয়াত? এতিয়া খহনীয়াত হেৰুৱাইছে বুলি ক'লে মোৰে আছিলে ভালেমান বিঘা মাটি, মোৰে 40 বিঘামান আছিলে, টেঙাবাৰী আছিলে, বাঁহবাৰী আছিলে, চব শেষ হৈ গ'ল। হেৰিয়ে একো খবৰ এটাই নল'লে, সেই মানুহজনে কেনেকৈ আছে, কি কৰি খাইছে। গভৰ্ণমেণ্টৰ কথা কৈছোঁ, চৰকাৰ প্ৰশান্ত ফুকন্তৰ কথাই কৈছোঁ, সেইবোৰ একো খবৰেই নাই। এতিয়া আপোনালোকতো ডিব্ৰুগড় সমষ্টি অন্তৰ্গত, আমিতো খেতি কৰিয়ে খাই আছোঁ, এতিয়া আমাৰতো চলাই মুস্কিল হৈ গৈছে, এনেকুৱা হৈছে। আৰু কি ক'ম, ভুক্তভোগী ৰাইজৰ মন্তব্য প্ৰতিক্ৰিয়া আপোনালোকে শুনিলে গম পাইছে। এই মানুহখিনি থলুৱা মানুহ, যিখিনি মানুহে ডিব্ৰুগড় বজাৰখন শুৱনি কৰে, থলুৱা শাক পাচলি ডিব্ৰুগড় বজাৰখন দখল কৰে, কিন্তু আজি তেওঁলোকৰ সপোনৰ সেই বাৰীখন 10-15 বিঘাকৈ নেমু খেতি, 5,000 পৰা 10,000 ভূমি হেৰুৱা এই মানুহখিনি আচলতে কেনেকৈ জীৱন অতিবাহিত কৰিছে চৰকাৰে জনাটো প্ৰয়োজন। এতিয়া আপোনালোকৰ পৰিস্থিতি কেনেকুৱা ধৰণৰ? আপোনালোকৰ এতিয়া বৰ্তমান আমাৰ পৰিস্থিতি একদম বেয়া হৈ আছে, গাই গৰু চৰিবলৈ জেগা নাইকিয়া হৈ গৈছে, আৰু এইবিলাক ফাৰ্ম খহি গৈছে চাগে, ফাৰ্ম খহি গৈছে চাপৰি। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? দীঘলীয়া এটা সময় ইয়াতে বয়সৰ বহুকেইটা বসন্ত আপোনালোকে গৰকিছে, প্ৰতিটো বৰ্ষতে আমি যিখিনি জানো আপোনালোকতকৈ আমি যদি সৰু বয়সত, কিন্তু আমিও দেখি আহিছোঁ একেটাই পৰিস্থিতি তেতিয়াৰ পৰা। কি ক'ব? বিশেষকৈ আপোনালোকক ধন্যবাদ দিছোঁ, আপোনালোকে কেইবাবাৰ আহি আমাৰ এই গড়খনীয়াৰ ওপৰত যথেষ্ট চৰকাৰক জনাইছে। আমাৰ বৰ্তমান বিধায়ক যিজন আৰু বৰ্তমান এই বিভাগৰ যিবিলাক কৰ্মচাৰী ৰাতি দিন কষ্ট কৰি ফল দেখা নাই। স্থায়ী সমস্যা বিজ্ঞানসন্মতভাৱে হ'ব লাগিব। আৰু দ্বিতীয় কথা, সদায় আমাৰ এই বাৰিষাৰ কালতহে এই বস্তা পাকুপাইন অন্যান্য দিয়ে, কিন্তু তাৰ পৰা কোনো আমি প্ৰতিকাৰ দেখা নাই। আৰু এই দেখিছে আপোনাৰ জেগাই জেগাই আপোনাৰ এই 10 মিটাৰ 20 মিটাৰ আছে, এই ৰিংবানটোৱে বিশেষকৈ আমাৰ ইয়াত 25-30খন গাঁৱৰ খেতিয়কৰ ৰক্ষা কৱচত আছে, আৰু এইটো হেণ্ডলডুবটো যদি চৰকাৰে নাৰাখে আমাৰ উপায় নাই, আৰু আমি কাক চিঞৰি সহায় ল'ম? আপোনালোকৰ বলেই যাতে চৰকাৰো আমাৰ বুলিয়ে কৈছোঁ। আপোনালোকেতো ন্যায়িক পাই সহযোগী দিনেশে দেখুৱাব। এইফাললৈ আছে ডিব্ৰুগড় চহৰ, নীতি দূৰত আপোনালোকে টেলিভিশ্যনৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে ডিব্ৰুগড় চহৰৰ ফুলবাগান, কছাৰীঘাট, কয়লাঘাট, তাৰ আগতে মাইজান যদি চাওঁ, আমি নগাখুলি চাওঁ। বিগত সময়ছোৱাত মাইজানৰ পৰা দিনে নিশাই আমি দেখুৱাইছিলোঁ, ৰাজ্য মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছিল, জলসম্পদ বিভাগৰ মন্ত্ৰী আহি উপস্থিত হৈছিল, তেওঁলোকে কৈছিল স্থায়ী সমস্যা সমাধান কৰাৰ কথা। বিগত সময়ছোৱাত ডিব্ৰুগড়ৰ আমি মাইজানৰ পৰা হেৰুৱাইছিলোঁ ডিব্ৰুগড়বাসীয়ে 50 হেক্টৰতকৈ অধিক ভূমি, তাৰ পাছৰ পৰাই ইয়াত নেৰানেপেৰা চেষ্টা যদি জলসম্পদ বিভাগে চলাইছিল, কেন্দ্ৰৰ নাম মাত্ৰ। এইখিনি হৈছে কলা কলা আপোনালোকে যিখিনি দেখিছে, এইখিনি হৈছে মেগাবেগ। কোনো এটা মেগাবেগত যদি ছিংগুল চিলাই কৰা হৈছে কৰ্ম সম্পন্ন কৰিবলৈ, কোনোবা এটা দেখুৱাবৰ কাৰণে ডাবুল চিলাই কৰা হৈছে, নৈত পেলাই দিয়া হৈছে, পাকুপাই নৈত পেলাই দিয়া হৈছে, জিঅ' বেগ, মেগাবেগ, কিন্তু নৈত অকল পেলাইহে দিয়া হৈছে। ইয়াত স্থায়ী সমস্যা সমাধান নহয়। বিয়াগুম জলসম্পদ বিভাগটোৱে কেৱল বাৰিষা অহাৰ লগে লগে য'তে খহনীয়া হয় তালৈ টালি টোপোলা মাৰিবৰ কাৰণে উপস্থিত হয়। খৰালি কিন্তু তেওঁলোকৰ কৰ্ম নীৰৱতা। বিধায়ক প্ৰশান্ত ফুকনৰ যদিও চেষ্টা, তেওঁ কিন্তু স্থায়ী সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ বহন নকৰাৰ ফলত 1950 চনৰ পৰা ডিব্ৰুগড়বাসীয়ে কেৱল ডিব্ৰুগড়ত চকুলো টুকি আহিছে, ডিব্ৰুগড় চহৰৰ এটা অংশ হেৰুৱাই আহিছে। আৰু এনেকৈ হ'লে ইতিহাসত কেৱল ডিব্ৰুগড় নামটো থাকিব, ডিব্ৰুগড়ৰ গৌৰৱ, ডিব্ৰুগড় কাষৰীয়া অঞ্চল, ডিব্ৰুগড় কাষৰীয়া বিভিন্ন সেউজময় পৰিৱেশ সম্পূৰ্ণৰূপে মহাবাহু ব্ৰহ্মপুত্ৰত বিলীন হ'ব। আৰু তাৰ পিছত কিন্তু হাহাকাৰ কৰি বা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি সুফল লাভ নকৰিব চৰকাৰখন, বিভাগ তথা ডিব্ৰুগড় বিধায়ক তথা ডিব্ৰুগড় জিলা প্ৰশাসনে। আৰু এয়াই আছিল ডিব্ৰুগড় ৰাইজৰ জিৰা ছবি, আৰু এইদৰে আমি দেখুৱাই যাম। আজি ইয়াত উপস্থিত হৈছোঁ আৰু প্ৰতিটো পৰিৱেশে আমি দেখুৱাম কিয় স্থায়ী সমস্যা সমাধান নহ'ল, তাৰ উত্তৰ আমি চৰকাৰৰ পৰা বিচাৰিম। এইদৰে ডিব্ৰুগড়ত এতিয়া বিভীষিকাময় পৰিৱেশ সৃষ্টি হৈছে। কেমেৰাত দিনেশ দাসৰ সহযোগত মই হিৰণ্য কৌশিক বৰা, NK TV।